শান্তি। মুৰলীৰ তাৰিখ 22 জুলাই 2025। মৰমৰ সন্তানসকল, তোমালোকৰ পঢ়াৰ আধাৰ হ'ল পবিত্ৰতা। পবিত্ৰতা থাকিলে তেতিয়াহে যোগৰ শক্তি জমা হ'ব। যোগৰ শক্তি থাকিলে বাণীত শক্তি থাকিব। প্ৰশ্ন: তোমালোক সন্তানসকলে এতিয়া কোনটো প্ৰয়াস সম্পূৰ্ণকৈ কৰিব লাগে? উত্তৰ: শিৰত যি বিকৰ্মৰ বোজা আছে সেয়া আঁতৰাবলৈ সম্পূৰ্ণ প্ৰয়াস কৰিব লাগে। পিতাৰ হৈ যদি কোনো বিকৰ্ম কৰা তেন্তে বহুত জোৰেৰে বাগৰি পৰিবা, অধপতিত হৈ যাবা। যদি বিকেৰ নিন্দা কৰোৱা, কিবা কষ্ট দিয়া, তেন্তে বহুত পাপ হৈ যাব। তেতিয়া জ্ঞান শুনিলে বা শুনালে একো লাভ নহয়। ধাৰণাৰ বাবে মুখ্য সাৰ: 1 নম্বৰ, পঢ়াৰ লগতে পবিত্ৰ নিশ্চয় হ'ব লাগে। এনেকুৱা লায়ক আৰু সুসন্তান হৈ সেৱাৰ প্ৰমাণ দিব লাগে। শ্ৰীমতত নিজক শ্ৰেষ্ঠ কৰি তুলিব লাগে। 2 নম্বৰ, স্থূল ধনো ব্যৰ্থত খৰচ কৰিব নালাগে। পতিতক দান কৰিব নালাগে। জ্ঞান ধনো পাত্ৰ চাই দিব লাগে। বৰদান: পুৰণা সংস্কাৰ অগ্নিত দাহ কৰোঁতা সঁচা অৰ্থত জীৱন্তে মৃত হোৱা। যেনেকৈ মৃত্যুৰ পাছত শৰীৰ দাহ কৰে, তেতিয়া নাম ৰূপ সমাপ্ত হৈ যায়। তেনেকৈ তোমালোক সন্তানসকল যেতিয়া জীৱন্তে মৰি যোৱা, তেতিয়া যদিও শৰীৰ সেইটোৱেই, কিন্তু পুৰণা সংস্কাৰ, স্মৃতি আৰু স্বভাৱ দাহ কৰি দিয়া। দাহ কৰা মনুষ্য পুনৰ সন্মুখত আহিলে তেতিয়া তেওঁক ভূত বুলি কোৱা হয়। তেনেকৈ ইয়াতো যদি দাহ কৰা সংস্কাৰ জাগ্ৰত হৈ যায়, তেন্তে এয়াও মায়াৰ ভূত। এই ভূতবোৰ দূৰ কৰা, ইয়াৰ বৰ্ণনাও নকৰিবা। শ্লোগান: কৰ্মভোগৰ বৰ্ণনা কৰাৰ পৰিৱৰ্তে কৰ্মযোগৰ স্থিতিৰ বৰ্ণনা কৰা। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। যেনেকৈ ৰজাই নিজে কোনো কাৰ্য নকৰে, কৰাইহে। ৰাজ্য কাৰ্যকৰ্তা বেলেগ থাকে। যদি ৰাজ্য কাৰ্যকৰ্তা ঠিক নহয়, তেতিয়া ৰাজ্য অস্থিৰ হৈ যায়। তেনেকৈ আত্মাও কৰণহাৰ। কৰণহাৰ হৈছে এই বিশেষ ত্ৰিমূৰ্তি শক্তি: মন, বুদ্ধি আৰু সংস্কাৰ। প্ৰথমে ইয়াৰ ওপৰত শাসন কৰাৰ শক্তি থাকিলে তেতিয়া এই সাকাৰ কৰ্মেন্দ্ৰিয় স্বতঃ সঠিক ৰাস্তাত চলিব। ওম শান্তি।